ৰাতিপুৱাই কোনোবাই মোক জনালে হোৱাটছএপত পঠালে কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে। অভিযোগটো কি যে অশোক সিংঘালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অৱশেষত ভূ মাফিয়া ৰূপে বিশেষণ পোৱা মন্ত্ৰী অশোক সিংঘালৰ প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এতিয়া বহিৰাগত মন্ত্ৰী অশোক সিংঘালে তেওঁৰেই ভাষ্যমতে ৰাজনীতি ত্যাগ কৰি অসম এৰি যাবনে নাযায় সেইটোহে চাবলগীয়া হ'ব। সংবাদ মাধ্যমলৈ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰেৰণ কৰা প্ৰেছ বাৰ্তাত কি কৈছে এবাৰ মন দি শুনক। কালি আপুনি মোক মুকলি প্ৰত্যাহ্বান জনাই কৈছিল যে আপোনাৰ সোণাপুৰৰ ট্ৰাইবেল বেল্টত মাটি থকাৰ প্ৰমাণ দিবলৈ। আপুনি হয়তো ভাবিছিল মই কেৱল হাৱাতে কথা কওঁ, কিন্তু ৰাইজে সঁচা কথা জনাৰ অধিকাৰ আছে। আপোনাৰ প্ৰত্যাহ্বানৰ উত্তৰত মই কোনো কাকতৰ বাতৰি নহয়, আপোনাৰ নিজৰ কোম্পানীৰ নথিপত্ৰই ৰাজহুৱা কৰিছোঁ। আপোনাৰ নিজৰ কোম্পানীৰ হিচাপ মই ইয়াৰ লগত সংলগ্ন কৰা প্ৰটেক্ট বিল্ডকন প্ৰাইভেট লিমিটেড, য'ত আপোনাৰ পৰিয়ালৰ আন কোম্পানী AI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড আৰু এছ'চিয়েটেড ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বৃহৎ অংশ আছে। কোম্পানীৰ শেহতীয়া 2023-24 বৰ্ষৰ বেলেন্স শ্বীটখন চাওক। ইয়াৰ নোট 9 প্ৰপাৰ্টি প্লাণ্ট এণ্ড ইকুইপমেণ্ট শিতানত অ'ন এছেটৰ তলত স্পষ্টকৈ লিখা আছে লেণ্ড এট সোণাপুৰ। এই মাটিৰ মূল্য দেখুওৱা হৈছে 134.06 লাখ অৰ্থাৎ 1,34 লাখ টকা। আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টে চহী কৰা এই দলিলখনে যদি মিছা কথা কৈছে তেন্তে আপুনি তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। আপুনি কালি কৈছিল আপোনাৰ ট্ৰাইবেল বেল্টত মাটি নাই। বাৰু আমি এক মুহূৰ্তৰ বাবে মানি ল'লোঁ, কিন্তু আপোনাৰ যে সোণাপুৰত মাটি আছে সেইটো আপোনাৰ নিজৰ দলিলেই প্ৰমাণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই বিশাল ভূমিখণ্ড আমাৰ সকলোৰে আৱেগ হিয়াৰ আমঠু জুবিন গাৰ্গ ক্ষেত্ৰৰ একেবাৰে ওচৰতে আছে। আনকি আপোনাৰ চিকিউৰিটি গাৰ্ডেও টিভি কেমেৰাৰ আগত স্বীকাৰ কৰিছে যে সেই মাটি আপোনাৰেই। অসমৰ ৰাইজ আজি দুখ শোকত ম্ৰিয়মান, আৰু তেনে সময়তে বাহিৰৰ পৰা আহি মন্ত্ৰী হোৱা আপোনালোক নিজৰ সম্পত্তি বৃদ্ধি কৰাতহে ব্যস্ত। এইটো দুৰ্ভাগ্যজনক। মই আপোনাক ওলোটাই প্ৰত্যাহ্বান জনাইছোঁ। যদি আপোনাৰ সঁচাকৈ সৎ সাহস আছে তেন্তে 24 ঘণ্টাৰ ভিতৰত এখন এফিডেভিট কৰি অসমৰ ৰাইজক দেখুৱাওক যে আপোনাৰ পৰিয়ালৰ বা আপোনাৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোণাপুৰত কোনো মাটি নাই। দ্বিতীয়তে, জুবিন গাৰ্গৰ ক্ষেত্ৰৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড আপোনাৰ নহয়। কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ শেষ কথা, আপুনি যদি ট্ৰাইবেল বেল্টত মাটি নাই বুলি সাৰিব বিচাৰিছে তেন্তে আপোনাৰ বেলেন্স শ্বীটত থকা এই 1,34 লাখ টকাৰ সোণাপুৰৰ মাটি কোনডোখৰ, তাৰ দাগ নম্বৰ পট্টা নম্বৰ ৰাজহুৱা কৰক। যদি জুবিন ক্ষেত্ৰৰ কাষৰ মাটি আপোনাৰ নহয়ে তেন্তে আমি দাবী জনাওঁ যে সেই মাটি চৰকাৰে জুবিন ক্ষেত্ৰৰ বাবে আবণ্টন দিয়ক। ঢেকিয়াজুলিত মহিলা সমিতিৰ ভূমি কিদৰে আপোনাৰ পৰিবাৰৰ নামত হস্তান্তৰ কৰিব বিচাৰিছিল সেয়া ৰাইজে দেখিছে। গুৱাহাটীৰ ভিতৰত কিমান অবৈধ নিৰ্মাণ কাৰ্যত আপোনাৰ কোম্পানী জড়িত হৈ আছে সেয়াও সৰ্বজনবিদিত। সেইবোৰ বাৰু আজি ৰাজহুৱা নকৰোঁ। আপুনি প্ৰথমে সোণাপুৰৰ স্পষ্টীকৰণ শপতনামাৰ জৰিয়তে দি লওক, পৰৱৰ্তী সময়ত বাকীবোৰ ৰাজহুৱা কৰিম। সঁচা কথা কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি মন্ত্ৰী ডাঙৰীয়া। ৰাইজে সকলো দেখি আছে, আৰু আপুনি জানি থোৱাটো ভাল যে বহিৰাগতই ভয় ভাবুকিৰে আহোমসকলক কেতিয়াও দমন কৰিব নোৱাৰে। ইতিহাস সাক্ষী আছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।